নমস্কাৰ ৰাইজসকল, আমি আমাৰ প্ৰথমতে মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি কেক বনাবলৈ লৈছোঁ। তাত দিছোঁ 3টা কণী, 1 কাপ চেনি দি কিনে আমি ফেটি ল'লোঁ। ফেটি লোৱাৰ পিছত দিলোঁ আমি ভেনিলা এচেঞ্চ, তাৰ পাছত 1.5 কাপ ময়দা দি কিনে আকৌ এবাৰ ফেটি ল'লোঁ। তাৰ পাছত দিছোঁ বেকিং পাউডাৰ, ইয়াৰ পাছত দিম বেকিং ছ'ডা দি কিনে ফেটি ল'ম। লৈ কিনে সাজটোত তেল অকণমান দি এখন নিউজ পেপাৰকে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেলেগ পেপাৰো ব্যৱহাৰ কৰিব পাৰে। তাত দিলোঁ বেটাৰখিনি ঢালি, ইয়াৰ পাছতে কেকটো আমাৰ ৰেডি হৈ গ'ল। হোৱাৰ পাছত কেকটো খুব স্পঞ্জি হৈছে, আপোনালোকে চাওক লেয়াৰকেইটাও কেনেকুৱা স্পঞ্জি। ক্ৰীমৰ কাৰণে আমি 1 কাপ আৰু অকণমান ক্ৰীম আমি ফেটি লৈ কিনে আমি লেয়াৰ বাই লেয়াৰ ডেক'ৰেশ্যন কৰি যাম। আমি জেলিটো মেংগ' জেলি ইউজ কৰিছোঁ, খুব ধুনীয়া লাগে খাবলৈ। এয়া হৈ গ'ল আমাৰ কেকটো ৰেডি। আপোনালোকে কেনে পালে চাই আমাক কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট সকলো কৰি দিব। শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। বাই বাই।